সচলৰ ধৰ্ণাস্থলীত পুনৰ প্ৰতিবাদত বহিল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবা শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই নিজৰ প্ৰাপ্য মাননি বিচাৰি সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ। আমাৰ আজিৰ সমবেত হৈ এটা আবেদন জনাবলৈ কাৰণে আমি ইয়াত পুনৰ আহিছোঁ। পাহৰা নাই 21 দিন সচলতে ইয়াতে বহিছিলোঁ। গতিকে যোৱা 10 তাৰিখে 10 মাৰ্চত সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ ICDSৰো তেখেত মন্ত্ৰী তেখেতে যি বাজেট উত্থাপন কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে আঁচনিভুক্ত কৰ্মচাৰী মিড ডে মিল আশা বাইদেউসকলৰো অহা অক্টোবৰ 1 তাৰিখে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব, মাননি বৃদ্ধি হ'ব। কিন্তু আমি প্ৰশ্ন কৰিছোঁ, আমিতো তৃণমূল পৰ্যায়ত কাম কৰা সাধাৰণ কৰ্মী সহায়িকা, আমি প্ৰশ্ন কৰিছোঁ মন্ত্ৰী মহোদয়, এই বাজেটত যদি টকা ধাৰ্য নকৰে তেনেহ'লে আমাৰ মাননি বৃদ্ধি কেনেকৈ হ'ব? আজিৰ তাৰিখত আমি বাজেটত স্পষ্টীকৰণ বিচাৰি আজি আমি ইয়াত সমবেত হৈছোঁ যে চলি থকা বাজেটতেই আমাৰ অংগনবাড়ী কৰ্মীসকলৰ মাননি বৃদ্ধিৰ ধন ধাৰ্য কৰক, স্পষ্ট কৰক, আবণ্টন দিয়ক, কিমান কৰিব? এই উত্তৰ লৈ আমি ইয়াত আহিছোঁ, এই প্ৰশ্ন লৈ আহিছোঁ। উত্তৰ নিশ্চয় পাম বুলি আমি আশা কৰিছোঁ, কাৰণ বিভিন্ন দাবী পূৰণ কৰিছে হয় চৰকাৰে, সেইটো লৈ আমি তেখেতসকলক ধন্যবাদো জনাইছোঁ। এককালীন সাহায্য দিছে, অন্যান্য সহায়িকাবিলাকৰ আপগ্ৰেডৰ কথাটো আছে, সেইবিলাক কৰিছে। কিন্তু মাননি বৃদ্ধিৰ ধন আবণ্টন কৰক, এই প্ৰতিবাদী লৈ আমি এটা আবেদন জনাবলৈ আহিছোঁ। ধন্যবাদ। যোৱা বাজেটত উল্লেখ কৰা মাননি সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চলিত বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি ধাৰ্য কৰি ৰাজহুৱা কৰাৰ দাবী তোলে প্ৰতিবাদীসকলে। প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'বলৈ অহা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৰাজ্যৰ ভিন্ন থানাত আবদ্ধ কৰি ৰখা কাৰ্যক অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই অসম আৰক্ষীক গৰিহণা দিয়ে।